হয়, আসসালামু আলাইকুম, নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ নেমচুৰ অন্তৰ্গত গোসাইগাঁও জিলা সমিতিৰ ফালৰ পৰা অহাকাইলৈ অৰ্থাৎ ৭ জুন তাৰিখে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত যি আমাৰ ঈদ উদযাপন কৰা হ'ব, সকলো বিভিন্ন জাতি জনগোষ্ঠীলৈ আমি গোসাইগাঁও জিলা সমিতি নেমচুৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ ঈদৰ সকলোলৈ। এই আমাৰ যি এই ঈদ উপলক্ষে আমাৰ যি অসম তথা ভাৰতবৰ্ষত যি সাম্প্ৰদায়িক অপশক্তি যাতে আমাৰ এই ঈদৰ জৰিয়তে আমাৰ বিশ্ব দোৱা হ'ব, গতিকে এই ঈদৰ জৰিয়তে যাতে সকলো অপশক্তি বা সাম্প্ৰদায়িক মন্তব্য যাতে আমাৰ পৰা আঁতৰি যায়, যাতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজতে ভাতৃত্ববোধ বজাই আমি অসম তথা ভাৰতবৰ্ষখন যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। লগতে আৰু এটা কথা আহ্বান জনাওঁ, বিশেষকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক, আমাৰ যিসকল বাইক চালক আছে, গাড়ী চালক আছে, সেইসকলে যাতে ঈদৰ সময়ত ফূৰ্তিত যে যি দ্ৰুত গতিৰে বাইক চলায়, তেখেতসকলক আমি নেমচুৰ ফালৰ পৰা গোসাইগাঁও জিলা সমিতি নেমচুৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ যে সকলৰ ভাইটিসকলক যে আহ্বান জনাওঁ যে তোমালোকে ভালকৈ সুস্থৰে তোমালোকে ঈদ উদযাপন কৰা আৰু শান্তিৰে উদযাপন কৰা। বাইক চলোৱাৰ ক্ষেত্ৰত তোমালোকে অলপ সাৱধানে চলাবা। বিশেষকৈ আমি গাৰ্জেনসমূহক, অভিভাৱকসকলক আমি আহ্বান জনাওঁ নেমচুৰ ফালৰ পৰা যে আপোনালোকৰ সন্তানক যাতে আপোনালোকে ৰাস্তা ঘাটত যাতে ঈদৰ দিনটো যাতে এৰি নিদিয়ে, অলপ সাৱধানে থাকিবলৈ ক'ব, যাতে বাইক চলাচলৰ পৰা, গাড়ী ঘোঁৰাৰ পৰা যাতে সুৰক্ষিত থাকে, তাৰ বাবে আমি নেমচুৰ ফালৰ পৰা আহ্বান জনালোঁ। ধন্যবাদ।